চিনেমা চাবা নাটক কৰি 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 এটা সময়ত চিনেমা কৰিম বুলি ভবা নাছিল কাৰণ আমাক চিনেমা চাবলৈ দেউতাহঁতে বৰ এটা উৎসাহিত নকৰে দুই এখন চিনেমা অসমীয়া চিনেমা চাবলৈ দিয়ে কাৰণ এফৰ্ড কৰিব নোৱাৰে তেতিয়া হয়তো টিকেটৰ দাম 1 টকা 8 অনা কিন্তু নোৱাৰে দেউতাহঁতৰ দৰমহা কি জানি তেতিয়া ভেটেনাৰী ডাক্তৰ আছিল যদিও 150-200 টকা দৰমহা পায় নেকি তেনেকুৱাই কিবা এটা খুব এখন সুন্দৰ ছবি পাহাৰী কন্যা নামটোৱে বৰ ধুনীয়া পাহাৰী কন্যা কাৰণ মানুহৰ সদায় ৰিলিভিং আউটডোৰত যেতিয়া গুচি যায় বন্ধৰ পৰা আউটডোৰত মুকলি পৰিৱেশ পাহাৰ নদী গছ গছনি সেউজীয়া চৰাই জীৱ জন্তু মানুহৰ যিকোনো মানুহৰ ভাল লাগি যায় পাহাৰী কন্যা সেইকাৰণে আউটডোৰত বহুত সুন্দৰ সুন্দৰ শ্বট সুন্দৰ সুন্দৰ গান কাৰ্বি আংলং আৰু তাত টমলটাৰ আছিলে আমাৰ জ্যেষ্ঠ বিজুদা আছিলে এতিয়া এজনো নাই ডাইৰেক্টৰ মুনীন বৰুৱা নাই পূৰবী আছে আমাৰ অভিনেত্ৰী তাৰ কেইবাজনো প্ৰডিউচাৰ আছিলে কোন ক'ত আছিলে নাজানো নামকেইটা কিন্তু মনত আছে মুনীন বৰুৱাটো আপোনাৰ নিজৰে মোৰ নিজৰ ভনী জোৱাই আমি হেৰুৱালো অকালতে এটা হুমুনিয়া এটা ওলাই আহে ভাই ভনীক আমি অকালতে হেৰুৱালো